তো নমস্কাৰ ভাই বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। আৰু আপোনালোকক ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু অলপ পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰো শুভেচ্ছা জনালোঁ। আৰু বহুদিন হ'ল হোমগাৰ্ডৰ ওপৰত একো ভিডিঅ' দিয়া নাই মই, আৰু আগৰ ভিডিঅ'বিলাকত মোক বহুতে কমেণ্টও কৰি আছে যে ভিডিঅ' কিয় দিয়া নাই। একচুৱেলি কিনো ভিডিঅ' দিম, কিবা হোমগাৰ্ডৰ ভাল খবৰ পালেহে মানে ভিডিঅ' দিয়া ভাল লাগে। তো ৰিচেণ্টলি দুদিনমান আগত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ পেজত এটা পোষ্ট লিখিছে যে, আৰু পোষ্ট এইটো চাই লওক আপোনালোকে। লোকসেৱা ভৱনত গৃহ বিভাগ আৰু আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী মহোদয়ে এক বৈঠকত মিলিত হয়, য'ত গৃহৰক্ষীৰ বিভিন্ন সমস্যাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। যেনে গৃহৰক্ষীৰ নিয়োগ নীতি, গৃহৰক্ষীৰ মুঠ শক্তি কিমান, প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীৰ সংখ্যা কিমান, আৰক্ষী বিভাগৰ বাহিৰে আৰু ক'ত ক'ত গৃহৰক্ষীসকল মোতায়েন হৈ আছে ইত্যাদি বিভিন্ন বিষয়ত আলোচনা কৰে গৃহৰক্ষী। আৰু আমিও আশা কৰি আছোঁ মামাই এটা গৃহৰক্ষীসকলৰ বাবে ভাল সিদ্ধান্তই ল'ব বুলি। আৰু বৰ্তমান মামা আজিকালি প্ৰায়ভাগে লাইভ আহে ফেচবুক পেজৰ জৰিয়তে, আৰু আপোনালোকে মামাৰ পেজটো ফ'ল' কৰি ল'ব, আৰু তেতিয়া মামাৰ ভিডিঅ'বিলাক পাই থাকিব। আৰু যোৱাকালিও মামাই এবাৰ লাইভ আহিছিল, আৰু এই লাইভত গৈ মই এটা কমেণ্টও কৰি দিছোঁ, আৰু এইটো কমেণ্টটো চাই লওক আপোনালোকে। আৰু লিখিছোঁ কমেণ্টটোত যে, ছাৰ, গৃহৰক্ষীসকলৰ আৰু 10,000 পোষ্ট বৃদ্ধি কৰিব লাগে, যাতে আমাৰ সকলো গৃহৰক্ষীখিনি এক্টিভ হৈ থাকিব পাৰে, এই বুলি লিখিছোঁ। আৰু আপোনালোকেও মামাৰ প্ৰতিটো লাইভ ভিডিঅ'তে এনেকুৱা কৰি কমেণ্ট কৰিব আমাৰ গৃহৰক্ষীৰ সমস্যাৰ বিষয়ে। আৰু যদি আমি মামাৰ প্ৰতিটো লাইভতে 5,000 মান কমেণ্ট দিব পাৰোঁ, তেতিয়াহ'লে মামাই নিশ্চয় এটা গৃহৰক্ষীসকলৰ কাৰণে ভাল চিন্তা চৰ্চা কৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখিনিয়ে ক'লোঁ। লগ পাম আন এটা ভিডিঅ'ত। ধন্যবাদ।